নমস্কাৰ। আজি ভাৰতৰ ইতিহাসৰ 14 নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে দ্বিতীয় আলেকজেণ্ডাৰ বুলি তলত উল্লেখ কৰা কোনগৰাকীক কোৱা হয়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। এ. আলাউদ্দিন খিলজী, বি. চিকন্দৰ লোদী, চি. ইব্ৰাহিম লোদী আৰু ডি দিয়া আছে বাহলুল লোদী। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ. আলাউদ্দিন খিলজী। দ্বিতীয় আলেকজেণ্ডাৰ বুলি আলাউদ্দিন খিলজীক কোৱা হয়। তলত উল্লেখ কৰা কোনগৰাকীয়ে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ. হুমায়ুন, বি. শ্বাহজাহান, চি. বাবৰ আৰু ডি দিয়া আছে আকবৰ। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি. বাবৰ। বাবৰে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰাচীন মুদ্ৰাত বীণ বজোৱা অৱস্থা দেখুৱাই মুদ্ৰিত কৰা হিন্দু ৰজাজনৰ নাম কি আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ. চন্দ্ৰগুপ্ত, বি. সমুদ্ৰগুপ্ত, চি. শিৱাজী আৰু ডি দিয়া আছে অশোক। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি. সমুদ্ৰগুপ্ত। প্ৰাচীন মুদ্ৰাত বীণ বজোৱা অৱস্থা দেখুৱাই মুদ্ৰিত কৰা হিন্দু ৰজাজনৰ নাম হৈছে সমুদ্ৰগুপ্ত। তাৰাগড় দুৰ্গ তলত উল্লেখ কৰা কোনগৰাকীয়ে নিৰ্মাণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ. অজয়ৰাজ চৌহান, বি. পৃথ্বীৰাজ চৌহান, চি. জাহাংগীৰ আৰু ডি দিয়া আছে অশোক। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ. অজয়ৰাজ চৌহান। তাৰাগড় দুৰ্গ অজয়ৰাজ চৌহানে নিৰ্মাণ কৰিছিল। হুমায়ুন তলত উল্লেখ কৰা কোনগৰাকীৰ বৰপুতেক আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ. ঔৰংগজেব, বি. শ্বাহজাহান, চি. বাবৰ আৰু ডি দিয়া আছে আকবৰ। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি. বাবৰ। হুমায়ুন বাবৰৰ বৰপুতেক আছিল। হুমায়ুনৰ সমাধিক্ষেত্ৰ তলত উল্লেখ কৰা কোন ঠাইত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ. আগ্ৰা, বি. দিল্লী, চি. কলকাতা আৰু ডি দিয়া আছে মুম্বাই। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি. দিল্লী। হুমায়ুনৰ সমাধিক্ষেত্ৰ দিল্লীত অৱস্থিত। তলত উল্লেখ কৰা কোনগৰাকী আলেকজেণ্ডাৰৰ সমসাময়িক ৰজা আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ. শিৱাজী, বি. অশোক, চি. সমুদ্ৰগুপ্ত, ডি. চন্দ্ৰগুপ্ত মৌৰ্য। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি. চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য আলেকজেণ্ডাৰৰ সমসাময়িক ৰজা আছিল। তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ. 1398 চনত, বি. 1421 চনত, চি. 1456 চনত আৰু ডি দিয়া আছে 1511 চনত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ. 1398 চনত। তাইমুৰে 1398 চনত ভাৰত আক্ৰমণ কৰিছিল। কোনগৰাকী মোগল সম্ৰাটৰ শাসনকালত শিৱাজীয়ে মাৰাঠা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ. আকবৰ, বি. ঔৰংগজেব, চি. শ্বাহজাহান আৰু ডি দিয়া আছে হুমায়ুন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি. ঔৰংগজেব। ঔৰংগজেবৰ শাসনকালত শিৱাজীয়ে মাৰাঠা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে কনৌজৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে 1228 চনত, বি দিয়া আছে 1451 চনত, চি দিয়া আছে 1540 চনত আৰু ডি দিয়া আছে 1572 চনত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।